Dear students, welcome to MNB Edu Hub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো বিশ্বনাথ জিলাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন 2023-24 সোশিয়াল সায়েন্স বিষয়ৰ কোৱেশ্চন পেপাৰ। এই ভিডিঅ'টোত আমি তোমালোকৰ লগত ডিসকাস কৰিম 45 টা যি এমসিকিউ আছে সেই এমসিকিউ কোৱেশ্চনছ আৰু তাৰে সলিউশন। তোমালোকে যদি চেনেলটোলৈ পোন প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু নটিফিকেশনটো অন কৰি ৰাখিবা। बोला आमी भिडिओटो आरम्भ करिसु। प्रथमটো प्रश्न बंग भंगर अंतर्निहित उद्देश्य आसिले ऑप्शनবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন বি যেটো আছে হেতু বংগত জাতীয়তাবাদৰ বিকাশত বাধা দিয়া। কোৱেশ্চন 2 অসম নামৰ প্ৰদেশখনৰ গঠন হৈছিলে আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন এ যেটো আছে হেতু 7th February 1874। কোৱেশ্চন 3 চৈৰি চৈৰাত হোৱা হিংসাত্মক ঘটনাৰ ফলস্বৰূপে স্থগিত ৰখা আন্দোলনটো হল আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন বি যেটো আছে হেতু নন কোঅপাৰেশন মুভমেন্ট অসহযোগ আন্দোলন। কোৱেশ্চন 4 ইয়াতে এটা উক্তি দিয়া আছে আৰু এটা কাৰণ দিয়া আছে। উক্তিটো হল 1931 চনত গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হয় আৰু কাৰণটো হল এই চুক্তিৰ ফলত ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভ হৈছিল। ইয়াতে যেটো উক্তি আছে মানে এছাৰশন যেটো আছে হেতু ৰাইট হয় আৰু যেটো ৰিজন আছে হেতু ফলস হয় বা অশুদ্ধ হয়। সেই কাৰণে অপশন সি যেটো আছে হেতু আমাৰ শুদ্ধ হ'ব যত নেকি কোৱা হৈছে এ কাৰেক্ট আৰ ইনকাৰেক্ট। এ শুদ্ধ আৰু আৰ অশুদ্ধ। কোৱেশ্চন 5 ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী আছিলে আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন ডি যেটো আছে হেতু ক্লেমেন্ট এটলি। কোৱেশ্চন 6 দাস প্ৰথা অসমত নিষিদ্ধ কৰা হৈছিলে আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন বি যেটো আছে হেতু 1843 চনত 1843। কোৱেশ্চন 8 পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত জিলাধিপতি আছিলে আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন ডি যেটো আছে হেতু জেডি এণ্ডাৰসন। কোৱেশ্চন 8 তলৰ অংক দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াতে দুটা অংক দিয়া আছে এই অংক দুটা আমি মিলাব লাগিব। সিপাহী বিদ্ৰোহৰ লগত আমাৰ অপশন সি যেটো আছে 1ৰ লগত অপশন সি যেটো আছে মনিৰাম দেৱান এইটো মিল খাব। ফুলগুৰি ধাৱাৰ লগত আফু খেতি মানে 2ৰ লগত অপশন ডি যেটো আছে হেতু মিল খাব। জয়ন্তীয়া ৰিভল্ট মানে জয়ন্তীয়া বিদ্ৰোহৰ লগত উকিয়াং নৱা যেটো আছে অপশন এ যেটো আছে হেতুৰ লগত মিল খাব আৰু 4 মণিপুৰ বিদ্ৰোহ এটোৰ লগত টিকেন্দ্ৰজিত যেটো আছে হেতু মিল খাব। আৰু এই যিখিনি মিলালো আমি ইয়াৰ লগত 1ৰ লগত সি ক'ত আছে হেতু চোৱা প্ৰথমতে এটো আমাৰ সি নম্বৰ যেটো অপশন আছে হেতু মানে আৰু এইটোৱে আমাৰ ৰাইট আনসাৰ হ'ব কাৰণ 1ৰ লগত সি আৰু কত মিল নাখায় সো সি নম্বৰ যেটো অপশন আছে হেতু আমাৰ শুদ্ধ উত্তৰ। কোৱেশ্চন 9 মনিৰাম দেৱানৰ লগত কাক ফাঁসি দিয়া হৈছিলে আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন বি যেটো আছে হেতু পিয়লি বৰুৱা। কোৱেশ্চন 10 অসমীয়া ভাষা উন্নতি সাধনী সভাই প্ৰকাশ কৰা আলোচনীখন হল আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন সি জোনাকি। কোৱেশ্চন 11 ইয়াতে এটা এছাৰশন আৰু এটা ৰিজন দিয়া আছে। 18শ শতিকাৰ শেষৰ ফালে তেজপুৰ আৰু নলবাৰীত ৰায়ত সভাৰ জন্ম হৈছিলে। এইটো হল আমাৰ উক্তি আৰু কাৰণটো হল ৰায়ত সভা অসমত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে প্ৰৱৰ্তিত ভূমি ৰাজহ নীতিৰ বিৰোধিতা কৰিছিলে। ইয়াতে আমাৰ যেটো উক্তি আছে এইটো ৰং হয় তেজপুৰ আৰু নলবাৰী নহয় তেজপুৰ আৰু নগাঁৱতহে হ'ব সো উক্তিটো ৰং হয় ৰিজন যেটো আছে এইটো শুদ্ধ হয়। তাৰ মানে এ ৰং আৰ ৰাইট এইটো ক'ত আছে হেতু আমি চাব লাগিব। এইটো আমাৰ অপশন এ যেটো আছে হেতুত আছে যত নেকি কোৱা হৈছে এ ইনকাৰেক্ট আৰু আৰ কাৰেক্ট। এ অশুদ্ধ আৰু আৰ শুদ্ধ।
কুৱেশ্যন 11 গুৱাহাটী চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো 20 ছেপ্টেম্বৰ 1960 চনত কুৱেশ্যন 13 তলৰ কোনবিধ ভাৰতীয় ধ্ৰুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কুচিপুড়ি কুৱেশ্যন 14 অসমৰ প্ৰথম বাৰ্তালোচনী অৰুণোদয় প্ৰকাশ হৈছিলে কোনটো চনত প্ৰকাশ হৈছিলে সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো 1846 চনত 1846 কুৱেশ্যন 15 কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ এবিধ অৱদান আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অষ্ট্ৰিকসকল কুৱেশ্যন 16 দনিপলক পূজা কৰে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো ট্ৰাইবছ অফ অৰুণাচলৰ জনজাতিসকলে কুৱেশ্যন 17 তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নহয় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো সোলাৰ এনাৰ্জি সৌৰশক্তি কুৱেশ্যন 18 তলত দিয়া অংশ দুটা মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা দুটা অংগ দিয়া আছে এই অংগ দুটা মিলাব লাগিব আৰু শুদ্ধ বিকল্প যে আছে তলত সেইটো উলিয়াব লাগিব বাছি নম্বৰ 1 যিটো আছে ব্যক্তিগত সম্পদ এইটো আমাৰ ভাল চৰিত্ৰ এইটো হ'ব ব্যক্তিগত সম্পদ নেক্সট দিয়া আছে জাতীয় সম্পদটো হ'ব ট্ৰান্সপোৰ্ট নেক্সট দিয়া আছে অনবীকৰণযোগ্য সম্পদ এইটো হ'ব আমাৰ প্ৰাকৃতিক গেছ আৰু চিৰ বিৰাজমান সম্পদ এইটো হ'ব বতাহ সো আৰু এই অপশ্যন যেটো মিলে 1 ডিৰ লগত 3 আৰু 4 মিলে 2 এৰ লগত 2 to এৰ লগত এইটো ডি মিলে তাৰমানে আমাৰ শুদ্ধ উত্তৰটো হ'ব ডি ঠিক আছে কুৱেশ্যন 16 মানুহৰ 4 প্ৰকাৰৰ অৰ্থনৈতিক বৃত্তিৰ উদাহৰণ শুদ্ধ ক্ৰমটো হৈছে প্ৰথম ভিত্তিক দ্বিতীয় ভিত্তিক তৃতীয় ভিত্তিক আৰু চতুৰ্থ ভিত্তিক এনেকুৱা ক্ৰমত আমাক সজোৱাব দিছে তাৰে ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো য'ত দিয়া আছে মাছ ধৰা কাৰ্য যিটো আমাৰ প্ৰথম ভিত্তিকৰ মাজত পৰে তাৰ পিছত শিল্পোৎপাদন এইটো আমাৰ দ্বিতীয় ভিত্তিকৰ মাজত পৰে তাৰ পিছত পৰিবহন এইটো তৃতীয় ভিত্তিক আৰু বেংক হল চতুৰ্থ ভিত্তিক কুৱেশ্যন 20 মৰুকৰণৰ দ্বাৰা আটাইতকৈ বেছি আক্ৰান্ত হোৱা মহাদেশখন হৈছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো নৰ্থ আমেৰিকা উত্তৰ আমেৰিকা য'ৰ নেকি 27% ভূমি যি আছে সেইটো মৰুকৰণৰ কবলত পৰি আছে বৰ্তমান কুৱেশ্যন 21 গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ কাৰ্বন ডাই অক্সাইড কুৱেশ্যন 22 এ অংগৰ লগত বি অংগ লগাই শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াতে দুটা অংশ দিয়া আছে এ আৰু বি এটাৰ লগত আনটো মিলাব লাগিব এত যেটো 1 নম্বৰ দিয়া আছে এইটো এছিয়া আমাৰ হল গডউইন অষ্টিন যেটো আছে এইটো এছিয়াত হয় ইউৰোপত আছে উৰাল মাউণ্টেন নৰ্থ আমেৰিকাত মিছিছিপি আৰু আফ্ৰিকাত হল সাহাৰা ডিজাৰ্ট আৰু এইটো কোনটো অপশ্যনত আছে সেইটো চাব লাগিব 1 সিৰ লগত মিল খোৱা যেটো আমাৰ আছে প্ৰথমতে আমি পাই গলো এ নম্বৰ যেটো অপশ্যন আছে এইটো আমাৰ শুদ্ধ হ'ব কুৱেশ্যন 23 পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যেটো আছে সেইটো কানাডা কুৱেশ্যন 24 এছিয়া মহাদেশৰ মাটিকালি হৈছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যেটো আছে সেইটো 44.2 মিলিয়ন স্কয়াৰ কিলোমিটাৰ এইটো আমাৰ কিতাপত 44.6 মিলিয়ন বুলি দিয়া আছে নেক্সট কুৱেশ্যন 25 2011 চনত অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত আৰু কিমান আছিল এইটো সুধিছে অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যেটো আছে সেইটো 398 কুৱেশ্যন 26 জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনগোষ্ঠীটো হৈছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি বড়ো
কুৱেশ্যন 27 অসম চৰকাৰে ৰাজ্যিক উদ্যোগ নীতি ঘোষণা কৰা বছৰটো হ'ল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো 2008 চনত। কুৱেশ্যন 28 গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো নেশ্যনেল হাইৱে 40 40 নং ৰাষ্ট্ৰীয় ঘাইপথ। কুৱেশ্যন 29 সাৰ্বভৌমত্ব মানে কি হয় সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। কুৱেশ্যন 30 ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষজন হ'ল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি ডক্টৰ B.R. আম্বেদকাৰ। কুৱেশ্যন 31 ৰাষ্ট্ৰসংঘৰ দিৱস পালন কৰা হয় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো 24 অক্টোবৰ। কুৱেশ্যন 32 দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত মানে সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত আছে সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো কাঠমাণ্ডু, এইটো আমাৰ নেপালত হয়। কুৱেশ্যন 33 ভেটো প্ৰয়োগৰ ক্ষমতা আছে, কাৰ ভেটো প্ৰয়োগ কৰাৰ ক্ষমতা আছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো ছিকিউৰিটি কাউন্সিল নিৰাপত্তা পৰিষদ। কুৱেশ্যন 34 1952 চনত ৰাষ্ট্ৰসংঘই গঠন কৰা আয়োগ আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো নিৰস্ত্ৰীকৰণ আয়োগ। কুৱেশ্যন 35 বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো এণ্টনিঅ গুটেৰেছ। কুৱেশ্যন 36 এ অংশৰ লগত বি অংশ মিলাই শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে অংশ এ আৰু অংশ বিৰ লগত মিলাব লাগিব। অংশ 1 নম্বৰ দিয়া আছে এনিমেল মানিৰ লগত আমাৰ ইয়াতে যিটো অপশ্যন ডি আছে ছাগলী এইটোৰ লগত মিলিব। অবিহিত মুদ্ৰা আমি সকলোৱে জানো এটা চেক এটা অবিহিত মুদ্ৰা 2 নম্বৰটো চিৰ লগত মিলিব। টোকন মানি প্ৰতীক মুদ্ৰা 3 নম্বৰত প্ৰতীক মুদ্ৰাৰ লগত আমাৰ 100 ৰুপিজ যিটো নোট আছে সেইবিলাক মিলিব আৰু সামগ্ৰী মুদ্ৰাৰ লগত চাউল মিলিব আৰু এইটো অপশ্যন ক'ত আছে সেইটো আমি চাব লাগিব। 1ৰ লগত ডি আমাৰ দুটা অপশ্যন আছে নহয়, আমাৰ 1ৰ লগত ডি থকা এটাই অপশ্যন আছে আৰু সেইটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ, এইটো হ'ব অপশ্যন এ যিটো আছে সেইটো। 37 ভাৰতৰ কেন্দ্ৰীয় বেংকটো হ'ল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ভাৰতীয় ৰিজাৰ্ভ বেংক। 38 তলত উল্লেখ কৰাবোৰৰ কোনটো কৃষি উন্নয়ন বেংক আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ নাবাৰ্ড। 39 মুদ্ৰাৰ ক্ৰম বিকাশৰ তৃতীয় স্তৰটো আছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো অমুদ্ৰিত ধাতুমান। কুৱেশ্যন 40 গুৱাহাটী বেংক স্থাপন হৈছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো 1926 চনত। কুৱেশ্যন 41 তলৰ কোনটো মানৱ উন্নয়নৰ সূচক নহয় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ পাৰ কেপিটা ইনকাম জনমূৰীয়া আয়। কুৱেশ্যন 42 প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱা হ'ল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো 1 এপ্ৰিল 1951 to 31 মাৰ্চ 1956। কুৱেশ্যন 43 উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি হ'ল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো বিশ্বায়ন। কুৱেশ্যন 44 নীতি আয়োগৰ অধ্যক্ষজন হৈছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী। কুৱেশ্যন 45 ভাৰত চৰকাৰে দেশৰ অৰ্থনৈতিক সংস্কাৰ নীতি গ্ৰহণ কৰে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি 1991 চনত। নেক্সট বাকী যিবিলাক প্ৰশ্ন আছে এইবিলাক আমাৰ ডেছক্ৰিপটিভ টাইপ প্ৰশ্ন আছে, এইবিলাক তোমালোকে এবাৰ পৰীক্ষা দিয়াৰ আগতে চাই যাব লাগিব।
এইবাৰৰ যি প্ৰি-বোৰ্ড এক্সামিনেশ্যন হৈ আছে বিভিন্ন জিলাত, ইয়াৰ পৰা আমি এটা কথাই গম পাই আছোঁ যে এইবাৰ কিতাপৰ ভিতৰৰ পৰা বহুত কুৱেশ্যন তোমালোকক সুধি আছে। সেইকাৰণে তোমালোকে কিতাপৰ ভিতৰত প্ৰত্যেকটো লাইন তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু প্ৰত্যেকটো লাইন তোমালোকে ভালদৰে পঢ়ি যাব লাগিব পৰীক্ষাৰ আগত। তোমালোকৰ মাজত বহুতে ভাবিব পাৰা যে MCQ কুৱেশ্যন আহিব, আমি এনচাৰ সহজকৈ কৰি ল'ম, কিন্তু ইমান এটা সহজো নহ'ব। ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিয়ে আছিলে আমাৰ বিশ্বনাথ জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24ৰ ছ'চিয়েল ছায়েন্স বিষয়ৰ কুৱেশ্যন পেপাৰ, য'ত আমি তোমালোকৰ লগত ডিছকাছ কৰিলোঁ 45টা MCQ আৰু তাৰে সলিউশ্যন। আশা কৰিছোঁ ভিডিঅ'টোৱে তোমালোকক বহুত উপকৃত কৰিব। যদি ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে লাইক, কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয় কৰিবা। ধন্যবাদ।